এজন ব্যতিক্ৰমী জনপ্ৰতিনিধি কথাৰ সমানে কামো যাৰ পৰিচয় যিমান বিতৰ্কিত আৰু চৰ্চিত সিমান জনপ্ৰিয় খুমটাৰ বিধায়ক মৃণাল শইকীয়া সদায় পুৱা চাইকেল লৈ সমষ্টিৰ বাটে ঘাটে অলিয়ে গলিয়ে ঘূৰি ফুৰে বিজেপি বিধায়ক মৃণাল শইকীয়াই লগত নাথাকে কোনো নিৰাপত্তাৰক্ষী নিৰ্বাচন থাকক বা নাথাকক এনেদৰে সমষ্টিত জনতাৰ সৈতে পোনপটীয়া সম্পৰ্ক ৰাখে মৃণাল শইকীয়াই নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বিধায়কজনৰ এই দৃশ্য হৈছিল ভাইৰেল প্ৰচাৰ চলাবলৈ গৈ কিবা ক'ব লাগিব নেকি বুলি সুধিছিল ৰাইজক ৰাইজেও কি প্ৰত্যুত্তৰ দিছিল এবাৰ পুনৰ চাওক কিবা ক'ব লাগিব নেকি নিৰ্বাচনৰ পাছতো ৰং সলোৱা নাই মৃণাল শইকীয়াই ভোটগ্ৰহণৰ পিছদিনাৰ পৰাই পুনৰ চাইকেলখন লৈ মানুহৰ ঘৰে ঘৰে গৈ কৰিছিল মত বিনিময় নিৰ্বাচনত হিয়া উজাৰি সমষ্টিবাসীয়ে ভোটো দিলে মৃণাল শইকীয়াক জয়ী হ'ল নিৰ্বাচনত মৃণাল শইকীয়াই লাভ কৰিলে ৯১,১২৭টা ভোট ৫৮,৪১২টা ভোটৰ ব্যৱধানত জয়ী হ'ল শইকীয়া নিৰ্বাচনত জয়ী হৈয়ে পুনৰ সমষ্টিবাসীৰ কাষত খুমটাৰ বিধায়ক মৃণাল শইকীয়া সৰ্বাধিক ভোট লাভ কৰা ৩টা ৱাৰ্ডৰ ৰাইজক সাক্ষাৎ কৰি জনালে কৃতজ্ঞতা হাতত ডায়েৰীখন লৈ বুজ ল'লে সমষ্টিবাসীৰ অভাৱ অভিযোগৰ তৃতীয়বাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হোৱাৰ ২৪ ঘণ্টা নহওঁতেই আৰম্ভ কৰিলে সমষ্টি উন্নয়নৰ কাম কাজ ৰাস্তাটো অলপ টাইম লাগে কৰোঁতে ৰাস্তা কৰোঁতে মানুহে আকৌ এই দেওৰাজ আপোনাৰ অলপ খেলিবলৈ কৰিব নাই সৰ্বাধিক ভোট প্ৰদান কৰা ৱাৰ্ডৰ ভোটাৰৰ কাষলৈ প্ৰথমে যোৱাৰ পৰম্পৰা ৰক্ষা কৰি ৰংদৈ পঞ্চায়ত পূব মৰঙী পঞ্চায়ত আৰু মৰঙী পঞ্চায়তৰ অন্তৰ্গত বুথৰ ৰাইজক সাক্ষাৎ মৃণাল শইকীয়াৰ প্ৰত্যেক নিৰ্বাচনৰ পাছতে মোৰ এটা পৰম্পৰা আছে ১, ২, ৩ যিকেইটা বুথত মোক বেছি সংখ্যক ভোটদান কৰে তেওঁলোকক মই ভোট গণনাৰ পাছদিনাখন ভ্ৰমণ কৰিবলৈ তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰোঁ তেওঁলোকৰ অভাৱ অভিযোগবিলাকৰ বুজ লওঁ কাৰণ তেওঁলোকৰ অধিকাৰটো প্ৰথম হৈ যায় আমি আপোনাক বেছি বিচাৰিছোঁ সেইকাৰণে তেওঁলোকৰ অধিকাৰটোৰ জোৰ থাকে সেইকাৰণে আজি প্ৰথম যি পুৰস্কাৰ পাইছিলোঁ আমাৰ ধনশিৰি পাৰ LP স্কুল তাৰপিছত এই চৰাজান ME স্কুল আৰু এজেগাত যাম তেনেকৈ ৩টা বুথত মই বেছি ভোট পাইছোঁ ৯০% ওপৰত ইয়াত মই ৯১% ভোট পাইছিলোঁ মানে ১০০টা যদি ভোট হৈছিলে ৯১টা মই পাইছোঁ সেইকাৰণে ৰাইজক ধন্যবাদ দিলোঁ তেওঁলোকৰ লগত মিলিজুলি কথা পাতিলোঁ তেওঁলোকৰ অভাৱ অভিযোগবিলাক ল'লোঁ এইবিলাক মোৰ প্ৰায়ৰিটি থাকিব ১ বছৰ ভিতৰত তেওঁলোকৰ সকলো সমস্যা মই নিজৰ পইচাৰে হ'লেও সমাধান কৰিম ৰাইজৰ অভাৱ অভিযোগসমূহৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰিবলৈ যোৱা বিধায়কগৰাকীক কাষতে পাই উৎফুল্লিত হৈ পৰে সকলো তিনিওটা ৱাৰ্ডতে ঢোলে ডগৰে আদৰণি জনাই মৃণাল শইকীয়াক লৈ ঠাইতে বিহু নাম ৰচি নাচি বাগি মতলীয়া হ'ল জনতায়ো ওপৰত মানে ছাৰে আলোচনা কৰিলে আৰু সেই হিচাপে আমাৰ ৰাইজে কৈছে যে আমাক ৰাস্তা লাগে পানী লাগে আৰু বিশেষকৈ আমাৰ গৰাখহনীয়া সমস্যাটো বৰ জটিল হৈছে সেয়েহে যদি এই গৰাখহনীয়াটো আমাৰ ৰোধ কৰিব নোৱাৰে তেতিয়াহ'লে আমাৰ এই ৱাৰ্ডটো কেতিয়াও নাথাকিব সেয়েহে ৰাইজে এখন এপ্লিকেশ্যনো দিছে আৰু আমি মুখেৰেও কৈছোঁ ছাৰে ডায়েৰী লিখি লৈছে এতিয়া মানে এনেকুৱা হৈছে মৃণাল দাক পোৱাৰ কাৰণে ভোট মৃণাল দাই বিচাৰি যাব নালাগে মৃণাল দাক দিবলৈহে ৰখি আছে মানুহ আমি সেইকাৰণে চবেই সুখী আৰু তাৰ যিখিনি সমস্যা বুজ ল'লে যিহেতু লৈছে আৰু তাৰ গোটেই কামখিনি কৰি দিম কৈছে তাতে আৰু সুখী কি লাগে আমাৰ গোটেই ৰাইজ নথৈ আনন্দিত মৃণাল শইকীয়াৰ দৰে নেতাই সলনি কৰি দিছে জনপ্ৰতিনিধিৰ প্ৰতি থকা ৰাইজৰ ধাৰণা নিৰ্বাচনৰ সময়তহে জনপ্ৰতিনিধিৰ ভোটাৰলৈ মনত পৰে বুলি কোৱা কথাষাৰো অসত্য প্ৰমাণিত কৰিলে মৃণাল শইকীয়াই সময়ে সময়ে বিতৰ্কৰ আৱৰ্তত সোমাই পৰিলেও নিজৰ কাম নিয়াৰিকৈ পালন কৰিছে বিধায়কগৰাকীয়ে নুমলীগড়ৰ পৰা জানমণি দত্তৰ সহযোগত ব্যুৰো ৰিপৰ্ট ND24
ৰাইজসকল কিবা ক'ব লাগিব নেকি? নালাগে একো নক'লেও হ'ব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।